মোৰ ফুলসজ্জা নিশা যেতিয়া মই মোৰ স্বামীক দেখিলোঁ তেতিয়া মই গম পালোঁ যে তেওঁ এজন কিন্নৰ। মই এই কথাটো গম পোৱাৰ লগে লগে মোৰ মূৰত সৰগ ভাগি পৰা যেন লাগিলে। কোন ছোৱালীয়ে তেওঁৰ স্বামী কিন্নৰ হোৱাটো বিচাৰিব? কিন্তু মই মোৰ স্বামীক স্বীকাৰ কৰিলোঁ, কাৰণ তেওঁ এজন বহুত ভাল স্বভাৱৰ লোক আছিল। এদিন মোৰ মূৰটো ঘূৰালে আৰু মই যেতিয়া ডাক্তৰৰ ওচৰলৈ চেকআপ কৰিবলৈ গ'লোঁ তেতিয়া গম পালোঁ যে মই গৰ্ভৱতী। তেতিয়াতো মোৰ ভৰিৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। এদিন মই দেখিলোঁ যে মোৰ স্বামীটো, মোৰ নাম ৰশ্মি, কম বয়সতে বিয়া দিয়া আৰু ল'ৰাজনৰ সম্পত্তি চাই ছোৱালী দিয়াটো আমাৰ গাঁৱৰ পুৰণা পৰম্পৰা আছিলে, আৰু সেই পৰম্পৰাৰ স্বীকাৰ হয়তো ময়ো হৈছিলোঁ। মই ঘৰৰ সকলোতকৈ সৰু একমাত্ৰ ছোৱালী আছিলোঁ। মোতকৈ ডাঙৰ 3জন দাদা আছিল। যেতিয়া মোৰ 16 বছৰ বয়স হৈছিলে তেতিয়া মই বুজিছিলোঁ যে এইখন ঘৰত আৰু মোৰ বেছি দিন নাই। ঘৰৰ মানুহে মোৰ কাৰণে সম্পৰ্ক বিচৰা আৰম্ভ কৰি দিছিল। তেনেতে মোলৈ এটা সম্পৰ্ক আহিছিলে য'ত ল'ৰাজনৰ বয়স মোতকৈ দুগুণ আছিল। তেওঁৰ ওচৰত মাটি সম্পত্তি বেছি আছিলে কাৰণে ঘৰৰ মানুহে ল'ৰাজন মোৰ কাৰণে ভাল হ'ব বুলি ক'লে। যেতিয়া মই এই কথাটো গম পালোঁ তেতিয়া মই দুখতে ভাগি পৰিছিলোঁ, কাৰণ কোন ছোৱালী এনে সম্পৰ্কৰ পৰা সুখী হ'বলৈ পাৰিব? এনেকুৱা অকল মোৰ লগতে নহয়, গোটেই গাঁৱৰ ছোৱালীৰ লগতে হৈছিল। কিন্তু মোৰ কপাল ভাল আছিলে আৰু সেই বিয়া হোৱাৰ আগতে ভাঙি গৈছিলে, কাৰণ তেওঁলোকে যৌতুকত বহুত ধন বিচাৰিছিল। কিন্তু মোৰ মা দেউতাৰ সম্বল নাছিলে, যাৰ কাৰণে এই বিয়াখন নহ'ল। যিয়েই নহওক মোৰ কাৰণে বহুত ভালেই হ'ল। মই সেই কথাত বহুত সুখী হৈ পৰিছিলোঁ। দিনবিলাক এনেকৈ বাগৰি থাকিল। তাৰপিছত মোৰ কাৰণে আৰু এটা সম্পৰ্ক আহিলে। ঘৰৰ মানুহে আলোচনা কৰি থকা শুনিছিলোঁ যে ল'ৰাজন আমাৰ ৰশ্মিৰ বয়সৰে আৰু এটা ভাল কোম্পানীত চাকৰিও কৰে। মই আচৰিত হৈছিলোঁ যে এয়া মোৰ ভাল কপাল নে কিবা বেয়া কপালৰ যাদু হৈ গ'ল, কাৰণ মই আজিলৈকে গোটেই গাঁওখনতে কোনো এজনী ছোৱালীক দেখা নাই যে তেওঁলোকে তেওঁলোকৰ বয়সৰ জীৱন সংগী পাইছে। সকলো ছোৱালীৰে দৰাবিলাক প্ৰায় তেওঁলোকৰ বয়সৰ দুগুণ হয়। যিয়েই নহওক মই সুখী আছিলোঁ যে মই সেইবিলাকৰ চিকাৰ হ'বলগীয়া হোৱা নাই। মোৰ বিয়া ঠিক হৈ গ'ল আৰু মোৰ হ'বলগীয়া স্বামীৰ নাম আছিল দীনেশ। ঘৰৰ মানুহে কৈ আছিলে দীনেশে কোনো যৌতুক নলওঁ বুলি কৈছে। এতিয়া মোৰ আনন্দৰ সীমা নোহোৱা হৈ গৈছিল, কাৰণ যিজন ল'ৰাই যৌতুক নলওঁ বুলি ক'ব তেওঁৰ চিন্তাধাৰা কিমান যে ভাল হ'ব। এতিয়া মই দীনেশৰ লগত নিজৰ জীৱনৰ কল্পনাবিলাক কৰিবলৈ ধৰিলোঁ। তাৰপিছতে বহুত সোনকালেই মোৰ দীনেশৰ লগত বিয়াখন হৈ গ'ল। দীনেশে মোক তেওঁৰ কইনা সজাই তেওঁৰ ঘৰলৈ লৈ গ'ল। মোৰ বিদায়ৰ সময়ত অলপো দুখ নালাগিল, কাৰণ আজিলৈকে মই এই গাঁওখনত যি সহি আহিছিলোঁ সেয়া অন্তৰ কঁপোৱাৰ বাদে আৰু একোৱেই নাছিল। এই লোকসকলৰ ঠেক মনোভাৱৰ বলি সকলো ছোৱালীয়ে হ'বলগীয়া হৈছিল, কিন্তু মই পৃথিৱীৰ একমাত্ৰ প্ৰথমজনী ছোৱালী আছিলোঁ যিয়ে নিজৰ গাঁও ঘৰ এৰি সুখী আছিলোঁ। তাৰপিছত মোৰ শহুৰৰ ঘৰত মোক বৰ ধুমধামেৰে আদৰি লৈছিল। দীনেশৰ ঘৰত তেওঁ মাকৰ বাহিৰে আন কোনোৱেই নাছিলে। দীনেশৰ দেউতাক তেওঁ সৰু হৈ থাকোঁতেই ঢুকাইছিল। যিয়ে নহওক ফুলসজ্জাৰ নিশাৰ সময় আহিলে আৰু মোক এটা ধুনীয়াকৈ সজাই থোৱা কোঠালৈ পঠিয়াই দিছিল। তাৰ অলপ সময়ৰ পিছত দীনেশ কোঠালৈ আহিলে। তাৰপিছত মই যি গম পালোঁ তেতিয়া মই আচৰিত হৈ পৰিলোঁ। মই গম পালোঁ যে দীনেশ এজন কিন্নৰ আছিল। মই তেতিয়া নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। সেই সময়ত মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। এইবিলাক কি হৈ গ'ল মোৰ লগত? যদি দীনেশ কিন্নৰে আছিলে তেন্তে দীনেশে বিয়া কিয় কৰা নাই? আচলতে তেওঁৰ কি উদ্দেশ্য আছিলে মোৰ জীৱনটো ধ্বংস কৰাৰ? এতিয়া মোৰ যোৱা কেইদিনমানৰ সেই কথাবিলাক মনলৈ আহিবলৈ ধৰিছিলে। কিয় দীনেশে যৌতুক নোলোৱা আৰু তেওঁৰ সেই চিন্তাধাৰাৰ পিছত তেওঁৰ এই ৰূপটো লুকাই আছিল সেয়া মই এবাৰো অনুভৱেই কৰিব পৰা নাছিলোঁ। এতিয়া মই বুজিব পাৰিছিলোঁ দীনেশে ইমান ভাল হোৱা নাটক কিয় কৰি আহিছিল। মই যি আশা আকাংক্ষা লৈ শহুৰৰ ঘৰলৈ আহিছিলোঁ সেয়া মিনিটৰ ভিতৰতে মোৰ ধ্বংস হৈ গ'ল। মই খং আৰু দুখতে এতিয়া ৰঙা পৰি গৈছিলোঁ। মোৰ মনত দীনেশলৈ এতিয়া ঘৃণাভাৱ জাগিবলৈ ধৰিছিল। এতিয়া মোৰ মনটো দুখেৰে ভৰি পৰিছিল। কোনো ছোৱালীয়ে এজন কিন্নৰ স্বামী পাই সুখী হ'বলৈ পাৰিব? মোৰ শাহুৰৰ প্ৰতি বহুত খং উঠিছিল, কাৰণ তেওঁ এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাৰ ঘৰ কেনেকৈ ধ্বংস কৰিবলৈ পাৰিছে। তেওঁৰ পুতেকৰ কথা সকলো তেওঁ গম পায়ো পুতেকৰ বিয়া কৰাই দিলে মোৰ লগত, আৰু মোৰ ঘৰৰ মানুহক তেওঁ প্ৰতাৰণা কৰিলে। এতিয়া মই দীনেশৰ সকলো সত্য কথাটো জানি মই কেনেকৈ তেওঁৰ লগত জীৱনটো কটাবলৈ পাৰিম? আৰু যদি তেওঁৰ লগত থাকোঁ মই, তেনেহ'লে কি আশা লৈ মই গোটেই জীৱনটো জীয়াই থাকিম? এইবিলাক কথা ভাবিয়ে মই মোৰ সকলো বস্তু এতিয়া বেগত ভৰাবলৈ ধৰিলোঁ। তেনেতে মোৰ চকু দীনেশলৈ গ'ল। তেওঁ দুখ মনেৰে চোফাত বহি আছিল। তেওঁৰ চকুটো সেই সময়ত চকু পানী বৈ আহিছিল। তেওঁ মোৰ ফালে এনেকৈ চাই আছিল যেন মোৰ পৰা কিবা এটা আশা কৰিছে।
তেনেতে দিনেশে সাহস কৰি মোক ক'লে যে ৰশ্মি, ইয়াতে মোৰ কোনো দোষ নাই, তুমি গুচি নাযাবা প্লিজ। তেওঁৰ এই কথাই মোৰ তেতিয়া অন্তৰখন একেবাৰে চুই গৈছিল। তেওঁৰ এতিয়া এই দুটা শব্দই মোৰ কাণত বাৰে বাৰে বাজি উঠিছিল। এতিয়া মই দিনেশক একো উত্তৰ দিব পৰা নাছিলোঁ আৰু মনে মনে মই বাহিৰলৈ বুলি ওলাই আহিছিলোঁ। ঘৰৰ বাহিৰৰ বাৰাণ্ডাৰ ফালে গৈ মই কান্দিবলৈ ধৰিলোঁ আৰু নিজৰ ভাগ্যক দুখ দিবলৈ ধৰিলোঁ যে এয়া মোৰ কপালত কি কৰ্মৰ ফল লিখা আছে। দিনেশৰ সেই শব্দকেইটা মই পাহৰিব খুজিও পাহৰিব পৰা নাছিলোঁ। এই নিশাটো মোৰ বাবে সকলোতকৈ বেয়া নিশা আছিলে, কাৰণ যিটো নিশা এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ ওচৰত থাকে, এতিয়া সেই নিশাটো মই অকলে কান্দি কান্দি কটাবলগীয়া হৈছিল। তাৰপিছত মই গোটেই নিশা কান্দি কান্দি কটাই দিলোঁ আৰু ৰাতিপুৱা হোৱাৰ লগে লগে মই নিজৰ কোঠালৈ আহিলোঁ, কাৰণ মই কাৰোৰে মনত শংকা আনিব বিচৰা নাছিলোঁ। কোঠালৈ আহি দেখিলোঁ যে দিনেশে তেনেকৈ চোফাখনত দুখ মনেৰে বহি আছিল। মই আৰু সহ্য কৰি থাকিব নোৱাৰিলোঁ। যেতিয়া মই নিজকে দিনেশৰ ঠাইত ৰাখি চালোঁ, তেতিয়া মই সকলো বুজিলোঁ। মই এতিয়া দিনেশৰ হাতত ধৰিলোঁ আৰু তেওঁক জোৰেৰে সাবটি ধৰিলোঁ। দিনেশে হয়তো সেয়া বিশ্বাস কৰিব পৰা নাছিল, কিন্তু সেয়াই সত্য আছিল। এতিয়া দিনেশৰ আনন্দৰ সীমা নোহোৱা হৈ গৈছিল। তেওঁ হয়তো নিজৰ জীৱনত আজি প্ৰথমবাৰ ইমান সুখী হৈ পৰিছিল। এতিয়া মই সেয়া মোৰ ভাগ্য বুলি সকলো স্বীকাৰ কৰিলোঁ আৰু দিনেশক স্বীকাৰ কৰি মোৰ নতুন জীৱন আৰম্ভ কৰিবলৈ ধৰিলোঁ। দ্বিতীয় দিনা সকলো নীতি নিয়ম পালন কৰি এজনী বোৱাৰীৰ দৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ ধৰিছিল। সেইটো সময়ত মোৰ শাহুৰ চাগে মোৰ ওপৰত সন্দেহ হৈছিলে আৰু সেইবাবে তেওঁ মোৰ ফালে বাৰে বাৰে চাই আছিল। তেওঁ চাগে এই কথাটোৱে ভাবি আছিলে যে দিনেশৰ সকলো কথা গম পায়ো তেওঁ কেনেকৈ সাধাৰণভাৱে আছে। কিন্তু মই তেওঁক একো কোৱাটো গুৰুত্বপূৰ্ণ বুলি নাভাবিলোঁ, কাৰণ তেওঁৰ প্ৰতি মোৰ মনত এতিয়াও ঘৃণাই আছিলে। যিয়েই নহওক দিনবিলাক এনেকৈ বাগৰিল। দিনেশৰ স্বভাৱ আৰু বিচাৰ ধাৰণাই মোক তেওঁৰ প্ৰতি সদায় বেছিকৈ আকৰ্ষণ কৰি আহিছিল। এতিয়া এনেকৈ দিনেশে প্ৰতিদিনেই দিনে ৰাতিয়ে মোৰ যত্ন ল'বলৈ ধৰিছিল। মই কোৱাৰ আগতে মোৰ সকলো ইচ্ছা পূৰণ কৰিছিল। চিনেমা চোৱা, ফুৰিবলৈ যোৱা, বাহিৰত খাবলৈ লৈ যোৱা, কোনো বস্তুৰ অভাৱ হ'বলৈ নিদিয়া। ক'বলৈ গ'লে দিনেশৰ বাবে এতিয়া গোটেই পৃথিৱীখন ময়ে হৈ পৰিছিল। মোৰ বহুত ভাল লাগিছিল দিনেশে মোৰ ইমান যত্ন লোৱা দেখি। এতিয়াতো মই মোৰ সেই চিন্তাধাৰাক লৈ বহুত অনুতপ্ত হওঁ, কাৰণ বিয়াৰ প্ৰথম নিশাই মই দিনেশক যি ব্যৱহাৰ কৰিছিলোঁ, সেয়া ভাবি ভাবি মোৰ চকুলো বৈ আহিবলৈ ধৰিছিল। ইমান এজন ভাল মানুহ, ইমান খোলা বিচাৰ চিন্তাধাৰা, মাত্ৰ তেওঁৰ সেই দুৰ্বলতাৰ কাৰণে মই তেওঁক এৰাৰ কথা ভাবিছিলোঁ। এনেকৈ দিনবিলাক বাগৰিবলৈ ধৰিল। মোক কেতিয়াও এইটো অনুভৱ হ'বলৈ দিয়া নাছিলে যে মই মাৰ ঘৰত নহয় শহুৰৰ ঘৰত আছোঁ। দিনেশৰ মাকেও মোক বহুত মৰম কৰিবলৈ ধৰিছিল। তেওঁক দেখি মোৰ কেতিয়াও লগা নাছিল যে তেওঁ মোৰ শাহু মা হয়। তেওঁৰ এনেকুৱা মৰম আৰু আপোনতা দেখি মই তেওঁৰ ভুলবিলাক পাহৰি গৈছিলোঁ। এতিয়া মই আৰু দিনেশে সিদ্ধান্ত লৈছিলোঁ যে আমি আমাৰ জীৱনটো আৰু এটা নতুন আৰম্ভণি কৰিম, আৰু সেই নতুন আৰম্ভণিটোৱে আছিলে এটা শিশুক এডপ্ট কৰি লোৱা। অনাথ আশ্ৰমলৈ গৈ এটা শিশুক আঁকোৱালি ল'ম আৰু আমি তাৰ পিতৃ মাতৃৰ পৰিচয় হ'ম। এতিয়া মোৰ কথাটো শুনি দিনেশৰ মুখতো হাঁহি বিৰিঙি উঠিছিল, কাৰণ তেওঁ মোৰ লগতে নিজকে এজন সাধাৰণ মানুহ বুলিয়েই ভাবিছিল। আমি এতিয়া ইজনে সিজনৰ কাৰণে একোজন ভাল স্বামী হৈ পৰিছিলোঁ। এনেকৈ হাঁহি ধেমালিৰে আমাৰ জীৱনবিলাক পাৰ হৈ গৈ আছিলে। এদিন মই পাকঘৰত কাম কৰি আছিলোঁ, তেতিয়াই দিনেশে ঘৰলৈ আহিলে। দিনেশে আজি বহুত সোনকালেই ঘৰলৈ আহিছিল। মই দিনেশক সুধিলোঁ আজি ইমান সোনকালে কিয় আহিলে। তেতিয়া দিনেশে ক'লে যে মই অফিচৰ কামত দিল্লীলৈ যাব লাগিব আৰু মোৰ তাতে ৩-৪ দিনমান লাগিবলৈ পাৰে। তেতিয়া মোৰ শাহুমাও আমাৰ কোঠালৈ আহিলে আৰু দিনেশে সোনকালে ঘৰলৈ অহাৰ কাৰণটো সুধিলে। তেতিয়া দিনেশে ক'লে যে অফিচৰ কামৰ বাবে দিল্লীলৈ যাবলগীয়া হৈছে। কি তোমালোকে 2-3 দিন অকলে থাকিব নোৱাৰিবা নেকি? তেতিয়া মই ক'লোঁ যে কিয় নোৱাৰিম, আৰু কামৰ বাবেতো ইফালে সিফালে কেতিয়াবা তুমি গৈয়ে থাকিব লাগিব, আৰু আমাৰ ওচৰৰ মানুহখিনিও ইমান ভাল যে যিকোনো কামতে তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে। তেতিয়া মই দিনেশৰ বেগত কিছুমান তেওঁৰ লাগতিয়াল বস্তু ভৰাই দিছিলোঁ, আৰু তেওঁ এনেকৈ দিল্লীলৈ বুলি গুচি গ'ল। এনেকৈ 2-3 দিন গুচি গ'ল। দিনেশ আজি ঘৰলৈ আহিলে। ভাগৰ লাগি থকাৰ কাৰণে ৰাতি দিনেশে সোনকালে শুই গ'ল। আমাৰ বেছি কথা বতৰা নহ'ল আৰু ময়ো সোনকালে শুই গ'লোঁ। পিছদিনা দিনেশে দিল্লীৰ সকলো কথা ক'লে, ক'ত ক'ত গ'ল, কাক কাক লগ কৰিলে। এনেকৈয়ে কথা পাতি পাতি মোৰ কেতিয়া টোপনি আহিলে মই গমেই নাপালোঁ। এতিয়াতো সদায় এনেকুৱাবিলাক হ'বলৈ ধৰিছিলে। ৰাতিৰ আহাৰ খাই আমাৰ সকলোৰে গাখীৰ খোৱাৰ অভ্যাস আছিল। শাহুমাক তেওঁৰ কোঠাত গাখীৰ দি আহি মই আমাৰ কাৰণে বেলেগ বেলেগ গিলাচত গাখীৰ লৈ আহিছিলোঁ। তাৰপিছত আমি একেলগে বহি গাখীৰ খাইছিলোঁ। আৰু এতিয়া গাখীৰ খোৱাৰ পিছতে মোৰ মূৰটো ওজন ওজন লাগিবলৈ ধৰিছিল আৰু মোৰ কেতিয়া টোপনি আহিছিল মই গমেই পোৱা নাছিলোঁ।
কেইদিনমানলৈকে মই এই কথাটো বেছি গুৰুত্ব দিয়া নাছিলোঁ। মই ভাবিছিলোঁ যে দিনটো কাম কৰি থকা বাবে ভাগৰ লাগি মোৰ টোপনি আহিবলৈ ধৰিছিল। এতিয়া মোৰ নিজকে মনে মনে অলপ আচহুৱা যেন অনুভৱ হৈছিল যে বেচেৰা দিনেশে গোটেই দিন অফিচৰ কামৰ পৰা ঘৰলৈ আহে আৰু ৰাতি মোৰ লগত আহি 2-4টা অন্তৰ কথাও পাতিবলৈ মোৰ লগতে বহে, কিন্তু মই সেই সময়ত শুই যাওঁ। কিন্তু কেইদিনমানৰ পৰা মই এটা কথা বহুত গম্ভীৰভাৱে ভাবি আছিলোঁ যে ৰাতি ইমান সোনকালে শুই যোৱা আৰু ৰাতিপুৱা মই যেতিয়া উঠোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন কোনোবাই মোক চুইছে। শৰীৰটো অলপ কিবা ভাগৰুৱা যেন লাগিবলৈ ধৰিছিল। এনেকুৱা লাগিছিলে যেন ৰাতি বহুত মদ খাই শুইছিলোঁ মই। কিন্তু মোৰ নিজৰ ওপৰতে হাঁহি উঠিছিল যে মোৰো যে মনলৈ কি ভাৱবিলাক আহি থাকিবলৈ ধৰিছিল। এদিন মই পাকঘৰত কাম কৰি আছিলোঁ, তেতিয়া মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। নাজানো কিহৰ বাবে মূৰটো ঘূৰাইছে। মোৰ কিবা শৰীৰটো দুৰ্বল হোৱাৰ কাৰণে মূৰটো ঘূৰাইছে নেকি বাৰু। তাৰপিছত মই উঠি দৰৱ খাই আকৌ কামত লাগি গৈছিলোঁ, কিন্তু দৰৱে একো কাম কৰা নাছিলে। মোৰ যেন মূৰটো বেছিকৈ ঘূৰাবলৈ ধৰিছিল। এতিয়াতো মূৰ ঘূৰোৱাৰ লগতে বমিও খাবলৈ ধৰিলে। তেতিয়া মই শাহুমাক ক'লোঁ যে মা, মোৰ চাগে জ্বৰ উঠিছে, সেই চাগে মোৰ গাটো ভাল লগা নাই। তেতিয়া মায়ে ক'লে যে মাজনী, তুমি তোমাৰ কোঠাত গৈ আৰাম কৰা, বাকী যি কাম আছে সেয়া মই কৰি ল'ম। তেতিয়া মই নিজৰ কোঠাত গৈ বিচনাত শুই দিলোঁগৈ। 1 ঘণ্টামান জিৰণি লৈ যেতিয়া মই আকৌ বিচনাৰ পৰা উঠিলোঁ তেতিয়াও মোৰ গাটো অলপ ভাল লগা নাছিল। আকৌ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে। মই মনতে ভাবিলোঁ দৰৱ খোৱাৰ পিছত ভাল হোৱা নাই কিয়। এতিয়া মই ভাবি লৈছিলোঁ যে ডাক্তৰক দেখুওৱাটো ভাল হ'ব, যাতে বেলেগ একো অসুবিধাৰ সৃষ্টি নহয়। সেইবাবে ভাবিলোঁ যে মই ডাক্তৰক গৈ দেখুৱাই আহোঁ। তাৰপিছত গা পা ধুই মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। ডাক্তৰে প্ৰথমতে মোক চেকআপ কৰিলে, তাৰপাছত ক'লে যে আপোনাৰ তেজ পৰীক্ষা কৰিবলৈ লাগিব। তেতিয়াহে গম পাম যে আপোনাৰ সমস্যাটো ক'ত আছে। মই মোৰ তেজ দি ঘৰলৈ আহিলোঁ, কাৰণ মই ভাবিছিলোঁ এতিয়া ৰিপৰ্ট অহালৈকে সময় লাগিব, সেয়েহে ঘৰলৈকে গুচি যাওঁ। ঘৰলৈ আহি মই মাক চাহ বনাই দিলোঁ আৰু ময়ো চাহ একাপ একেলগে খালোঁ। 2-3 ঘণ্টাৰ পিছত ডাক্তৰে মোক মাতিলে আৰু মোৰ হাতত এটা ৰিপৰ্ট দি ক'লে যে আপোনাক মা হ'বলৈ ওলোৱাৰ বাবে শুভেচ্ছা জনাইছোঁ। এই কথাটো শুনাৰ পাছত মোৰ এনেকুৱা লাগিছিল যেন চাৰিওফালৰ বস্তুবিলাক এতিয়া মোৰ ঘূৰিবলৈ লাগিছে। মই কঁপিবলৈ ধৰিলোঁ আৰু মোৰ গাৰ নোম শিয়ৰি উঠিল। এয়া কি ক'লে ডাক্তৰে? যেতিয়া এই খবৰ কোনো বিবাহিত মহিলাই শুনে তেতিয়া তেওঁৰ আনন্দৰ সীমা নাথাকে, কিন্তু মোৰ মুখত দুখৰ কলা ডাৱৰেহে আৱৰি ধৰিছিল। তাৰপিছত ডাক্তৰজনে ক'লে যে ৰিপৰ্টটো শুনি আপুনি সুখী নাই হোৱা নেকি? তেতিয়া মই ক'লোঁ যে নাই, তেনেকুৱা একো কথা নাই। সেই বুলি কৈ মই মোৰ ঘৰলৈ গুচি আহিছিলোঁ। আচলতে এতিয়া এইবিলাক কি হৈ গৈ আছিল মই একো গম পোৱা নাছিলোঁ। দিনেশো এজন কিন্নৰ আছিল, তেন্তে মই মাক কেনেকৈ খাবলৈ ওলাইছোঁ? আৰু দিনেশৰ বাহিৰে কোনো পুৰুষকে মই সেই দৃষ্টিৰে চোৱা নাই। মই কোনোমতে খোজকাঢ়ি নিজৰ ঘৰলৈ আহিলোঁ। এতিয়া এইবিলাক কথা ভাবি গোটেই শৰীৰটো ঘামতে তিতি গৈছিল। মোৰ মনত এইটোৱে প্ৰশ্ন আহি আছিলে যে মোৰ পৰিয়ালৰ মানুহে কি ভাবিব, আৰু সকলোৱে জানে যে দিনেশ কিন্নৰ। আৰু যেতিয়া এই খবৰটো পাব যে মই গৰ্ভৱতী হৈছোঁ, তেতিয়া নাজানো মানুহে মোক কি বুলি ক'বলৈ লাগিব, আৰু মই চৰিত্ৰহীনা বুলি প্ৰমাণ দিবলৈ বেছি দিন নালাগিব। কিন্তু মই এইবিলাক এতিয়া কাক কওঁ? তেতিয়া মোৰ মনলৈ আহিলে যে এই বিষয়ে মই দিনেশৰ লগত কথা পাতিম, কাৰণ বিয়াৰ পৰা আজিলৈকে যি এই সমস্যা হৈছে তেতিয়াই দিনেশে মোক সেই সমস্যাৰ সন্মুখীন হ'বলৈ সাহস দিছিলে, মোক সদায় বুজাইছিলে। তাৰপিছতে মই ভাবিলোঁ যে নাই দিনেশক এইবিলাক কথা ক'বলৈ নোৱাৰোঁ, কাৰণ কোনো এজন স্বামীয়ে এই কথাটো কেতিয়াও সহ্য কৰিবলৈ নোৱাৰিব। তাৰপাছত শাহুমা মোৰ কোঠালৈ আহিছিল আৰু ক'লে যে বোৱাৰীৰ ৰিপৰ্টটো কি আছিল? ডাক্তৰে কি ক'লে তোমাক? মই তেতিয়া ক'লোঁ যে ডাক্তৰে তেনেকুৱা একো ডাঙৰ সমস্যা নাই বুলি ক'লে। তেওঁ তেতিয়া ক'লে যে জ্বৰ হৈ থকা কাৰণে অলপ আপুনি দুৰ্বল হৈ গৈছিল বুলি। এতিয়া এইবিলাক কথা ভাবি মই একো বুজিব পৰা নাছিলোঁ যে আচলতে এই সন্তানটো কাৰ। বাৰে বাৰে চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিছিল, কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছিলে যে আজিলৈকে মই তেনেকুৱা একো কামেই কৰা নাই। তাৰপিছত মই মনতে ভাবিলোঁ যে নিশ্চয় কিবা নহয় কিবা এটা গণ্ডগোল চলি আছে, নহ'লে আগতে ইমান সোনকালে কেতিয়াও মই টোপনি যোৱা নাছিলোঁ, আৰু কেতিয়াবাতো ঘৰত কামেই নাছিল তেতিয়াও মই সোনকালে শুই গৈছিলোঁ। যিয়েই নহওক এতিয়া মই সত্য কথাটো জানিবলৈ বিচাৰিছিলোঁ যে আচলতে মোৰ লগত কি হৈ আছে। তাৰপিছত মোৰ মনলৈ ভাৱ আহিলে যে ইয়াতে নিশ্চয় কোনোবা বেলেগৰ হাত আছে। যদি মোৰ গাখীৰ খোৱাৰ লগে লগে টোপনি আহিছিলে, সেইটো সময়ত দিনেশেও গাখীৰ খাইছিলে, আৰু দিনেশৰো চাগে টোপনি আহি যায়, আৰু আমি শুই যোৱাৰ পিছত চাগে কোনোবাই আহি মোৰ লগত বেয়া কাম কৰে। তাৰপিছত এদিন মই ভাবিলোঁ যে এই কথাটো সোনকালেই জানিব লাগিব যে মোৰ লগত আচলতে কি হৈ আছে। এদিন মই ঠিক কৰিলোঁ যে আজি মই গাখীৰ নোখোৱাকৈ শুই যাম, আৰু তাৰপিছত যি হ'ব সেয়া নিজেই বাহিৰলৈ আহিব। ৰাতিৰ আহাৰ খোৱাৰ পিছত মই মোৰ শাহুক তেওঁৰ কোঠাত
গাখীৰ দি থৈ আহিলোঁ আৰু দিনেশ আৰু মোৰ গাখীৰ লৈ মই মোৰ কোঠালৈ আহিলোঁ। তাৰপিছত মই মোৰ গা বহুত বেয়া হোৱাৰ নাটক কৰিবলৈ ধৰিলোঁ। তেতিয়া দিনেশে সুধিলে যে মোৰ কি হ'ল। মই ক'লোঁ যে পাকঘৰত মোৰ দৰৱ থোৱা আছে, প্লিজ মোক আনি দিয়া নাই। তেতিয়া দিনেশে পাকঘৰলৈ দৰৱ আনিবলৈ গ'ল আৰু মই মোৰ গাখীৰখিনি খিৰিকীৰে বাহিৰত পেলাই দিলোঁ আৰু খালী গিলাচটো থৈ দিলোঁ। দিনেশে আহি ক'লে যে ইমান জল্দি গাখীৰখিনি খাই দিলানে তুমি? মই ক'লোঁ অঁ, মোৰ পানী বহুত পিয়াহ লাগি আছিল, ইয়াতে পানী নাছিলে কাৰণে গাখীৰখিনিকে খাই দিলোঁ। এতিয়া মই তেওঁক ক'লোঁ যে দৰৱখিনি দিয়া মই খাওঁ। মই দৰৱখিনি খোৱাৰ লগে লগে এনেকুৱা ভাও ধৰিলোঁ যে মোৰ যেন বহুত টোপনি আহি গৈছে। তাৰ পিছতে দিনেশে মোক চুই চালে আৰু ভাবিলে যে মই টোপনি গৈছোঁ। সেইটো সময়তে মই শুনিলোঁ যে কোঠাটোৰ দৰ্জাখন খুলিছে আৰু 3জন লোকৰ ফুচফুচাই কথা পতাৰ শব্দ শুনিবলৈ পাইছিলোঁ মই। তাৰপিছত মই গম পালোঁ যে কোনোবা এজন মোৰ ওচৰলৈ আহিছে আৰু মোৰ কাপোৰ খুলিবলৈ চেষ্টা কৰিবলৈ ধৰিছে। তেতিয়া আৰু মই ধৈৰ্য ধৰি থাকিবলৈ নোৱাৰিলোঁ আৰু মই লগে লগে চকু মেলি দিলোঁ। মই হঠাতে সাৰ পাই যোৱা দেখি দিনেশ আৰু সেই লোককেইজন থতমত খাই গৈছিল। সেই লোককেইজন তাৰ পৰা লগে লগে পলাই গৈছিল। তেতিয়া দিনেশে ক'লে, আৰে ৰশ্মি, তুমিতো টোপনি গৈ আছিলা। মই তেতিয়া লগে লগে জোৰকৈ দিনেশৰ গালত এটা চৰ মাৰিলোঁ আৰু ক'লোঁ যে দিনেশ, এইবিলাক কি হৈ আছে? তেনেতে মোৰ শাহুমাও আমাৰ কোঠালৈ আহি গ'ল। তেওঁ ক'লে যে কি হ'ল, তোমালোক দুয়ে কিয় এনেকুৱা কৰিবলৈ ধৰিছা? তেতিয়া মই মোৰ শাহুমাক সকলো কথা ক'লোঁ, আচলতে এইবিলাক কি হৈ আছে। তাৰপিছত মই তেওঁক সকলো কথা ক'লোঁ। শাহুমাই দিনেশৰ হাতত ধৰিলে আৰু ক'লে যে এইবিলাক কি হৈ আছে। সেই সময়ত দিনেশৰ চকুত চকু পানী পাবলৈ ধৰিলে আৰু তেওঁ মোৰ ভৰিত পৰিবলৈ ধৰিলে, ক'লে যে মোক ক্ষমা কৰি দিয়া, মোৰ এতিয়া বহুত ডাঙৰ ভুল হৈ গ'ল। কেইদিনমান আগতে যেতিয়া মই দিল্লীলৈ গৈছিলোঁ, তেতিয়া মোৰ বন্ধু এজনে কৈছিল যে তই এজন কিন্নৰ আৰু তোৰ পত্নীয়ে না তোক সুখ দিবলৈ পাৰে, না তই তোৰ পত্নীক সুখ দিবলৈ পাৰিবি। সেয়েহে তই তোৰ পত্নীক লৈ ধান্দা আৰম্ভ কৰি দে আৰু পইচা উপাৰ্জন কৰিবলৈ ধৰ, ইয়াতে তোৰ বহুত লাভ হ'ব। মোৰ বন্ধুকেইজনে মোৰ মনত ইমানেই পইচাৰ লোভ সুমুৱাই দিছিল যে মই এতিয়া সিহঁতৰ কথাবিলাক মান্তি হ'বলৈ ধৰিছিলোঁ। এতিয়া মই ঘৰলৈ আহি পৰিকল্পনা কৰিলোঁ যে সদায় ৰাতি ৰশ্মিৰ গাখীৰত টোপনিৰ দৰৱ মিহলাই দিম, যাৰ ফলত তাইৰ গভীৰ টোপনি আহিব আৰু তাইৰ লগত মই সদায় ধান্দা কৰি যাম। এতিয়া বহুদিনৰ পৰা এনেবিলাক কাম কৰি আহিছিলোঁ। বহি বহি ইমান পইচা পাই মোৰ মনটো আৰু বেছি লোভীয়া হৈ পৰিছিল। তেতিয়া মই মোৰ শাহুমাক ক'লোঁ যে সেইদিনা মই যেতিয়া ডক্টৰৰ ওচৰলৈ চেকআপ কৰিবলৈ গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মই গৰ্ভৱতী আৰু মোৰ তেতিয়াৰ পৰাই সন্দেহ হৈছিল যে মোৰ লগত কিবা এটা বেয়া কাম হৈ আছে। কাৰণ দিনেশটো কিন্নৰ আছিলে আৰু আজিলৈকে তেওঁৰ বাহিৰে কোনেও মোক চোৱাই নাছিল। তেন্তে মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? সেইকাৰণে আজি মই সকলো কথা জানিবলৈ গাখীৰ নোখোৱাকৈ খোৱাৰ পৰিকল্পনা কৰিলোঁ আৰু মোৰ আগত সকলো সত্য কথাটো ধৰা পৰি গ'ল। তেতিয়া মোৰ শাহুৱেও দিনেশৰ গালত জোৰ জোৰকৈ চৰ সোধালে আৰু ক'লে যে তোৰ বিয়া ৰশ্মিৰ লগত এই কাৰণেই কৰাই দিছিল যে তই যাতে জীৱনটো অকলে পাৰ কৰিবলগীয়া নহয় আৰু তইও যাতে এজনী জীৱন সংগিনী পাওঁ আৰু এটা সন্তান পালি লৈ নিজৰ জীৱনটো যাতে সুখেৰে পাৰ কৰিবলৈ পাৰ। তোৰ কপালখন ইমানেই ভাল আছিল যে তই এনেকুৱা হোৱাৰ পিছতো ৰশ্মিৰ দৰে এজনী ভাল পত্নী পাইছিলি, যিয়ে তোৰ সদায় লগ দিছিল, তোৰ তাই ইমান যত্নও লৈছিল। তাৰ পিছতো তই বুজি নাপালি। মই কোঠাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু কান্দি কান্দি ভাবিবলৈ ধৰিলোঁ যে মই যাক বিশ্বাস কৰিছিলোঁ, তেওঁৰ দুৰ্বলতা জানিও তেওঁৰ লগত আছিলোঁ, তেওঁ অলপ পইচাৰ কাৰণে ইমান এটা নিষ্কাম কৰি পেলালে মোৰ লগত। দেখাত ইমান ভদ্ৰ দিনেশে মোৰ লগত এনেকুৱা এটা যে কাম কৰিব পাৰিব বুলি মই কেতিয়াও ভবাই নাছিলোঁ। এতিয়া মোৰ চকুত চকু পানী আৰু মনত দুখৰ বাহিৰে আৰু একোৱেই নাছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।